In the verdant remote Jubangbari village of Kamrup West, unemployed Raba tribal women have found a new path to self-sufficiency and economic empowerment by crafting bamboo products through expert guidance. The Raba tribal women of Jubangbari village near tourist place of Chandubi in Kamrup West, 50 kilometers far from Guwahati, have been taking 16-day training in making bamboo jewelry and handicraft items by master trainer of Pallav Raba, which is conducted by Project Implementation Support Agency. A total of 65 families and almost 300 people live in Jubangbari village of Kamrup West. The people of these villages are mostly involved in farming. Some women of this village have been earning thousands of rupees by making and selling bamboo jewelry. Now they are taking up training in making various bamboo artifacts. 31-year-old youth Pallav Raba, who is a master trainer, have been instrumental in providing extensive training since 5 years to the villagers in various places in Assam, particularly women from the Raba community, in the art of crafting bamboo handicrafts and intricate bamboo jewelry. Apart from this, he had participated in the exhibition at Guwahati and other places of Assam as well as in Rajasthan. Master trainer Pallav Raba told Hornbill TV that he had taken training from Forest Department and Indian Institute of Entrepreneurs 5 years ago. Our Guwahati correspondent Nakul Chandra Raba visited Jubangbari village for the Ground Zero report. মই অলৰেডি মানে 5 বছৰমান আগৰ পৰা মই ট্ৰেইনিং লৈছিলোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ থ্ৰুদি লৈছিলোঁ আৰু IIR ৰ পৰা লৈছিলোঁ সেনেকৈ লৈ কিনে তাৰপিছত এতিয়া কি হ'ল মাষ্টাৰ ট্ৰেইনাৰ হিচাপে মই কাম কৰি আছোঁ আজিতো মানে এইটো পিছাৰ ট্ৰেইনিংটো মই দি আছোঁ আমি প্ৰায় এক্সিবিশ্যনত বেছি বিক্ৰী কৰোঁ আমিতো জয়পুৰ ৰাজস্থানতো গৈছিলোঁ খানাপাৰাত গৈছিলোঁ ক্ষেত্ৰতো গৈছিলোঁ বাকী গুৱাহাটীত প্ৰায় জাগাত যাই থকা যায় আৰু চান্দবী বুলি কয় এখন জাগা আছে তাতে মেলা হয় তাতেও এক্সিবিশ্যনত যাই থাকোঁ বাকী আমি বেলেগ এনেকৈ ডাঙৰ বেলেগ মাৰ্কেট পোৱা নাই আমি এতিয়ালৈকে মাৰ্কেটটো পালে আমাৰ সুবিধা হ'ব কিন্তু প্ৰচাৰ বাহিৰত বেছি কি হৈছে গাঁৱত মানে যদিও প্ৰচাৰ হৈছে তেতিয়া তাৰমানে বস্তুখিনি আমাৰ মানুহখিনি বুজি নাপায় লাহে লাহে মানুহ এজন দুজনৰ পৰা প্লাছ হৈ আছে আৰু আমাৰ লগত যোগদান কৰি আছে সেনেকৈ মহিলাখিনিও আহিছে এক্টিভ হৈ আছে মহিলাখিনি এতিয়া আমি চৰকাৰক আহ্বান জনাইছোঁ যাতে আমাৰ এই হেৰিটো আপোনালোকৰ চেনেলৰ যোগেদি তাৰমানে আমাৰ এইটো প্ৰচাৰ হ'ব আৰু চৰকাৰে এইটো মানে যাতে ওপৰৰ লেভেললৈ আমাৰ গুচি যায় আমি জুৱেলাৰী যে বনাইছোঁ তাতে বেম্বো ক্ৰাফ্টৰ বস্তু যে মানে বনাই আছোঁ ওপৰ লেভেললৈ যাতে গুচি যায় তাতে আমি এতিয়া যাতে চৰকাৰৰ পৰা আমি সুবিধাটো পাওঁ আমি এতিয়া টুলছৰ অভাৱত আছোঁ আৰু কিছু পইচাও লাগে আমাক পইচাৰো অসুবিধা হৈ আছে আমাৰ এইটো 16 দিনৰ ট্ৰেইনিং আছিলে আমি ইয়াতে ক্ৰাফ্টৰ বস্তুবিলাক শিকাইছে পল্লৱে মানে ক্ৰাফ্টৰ বস্তুবিলাক নতুনকৈ শিকিছোঁ পাৰিছোঁ বহুতখিনি পাৰিছোঁ বনাই জুৱেলাৰী বনোৱা আমাৰ হ'লে 2 বছৰমান হৈ গ'ল জুৱেলাৰী যেতিয়া শিকিছিলোঁ আমি প্ৰথম তেতিয়াতো জনা নাছিলোঁ জুৱেলাৰী মানে বহুতখিনি ইনকাম কৰিছোঁ আমি জুৱেলাৰী বনাই কেনে জুৱেলাৰীত আমি এক্সিবিশ্যন বহুত জেগাত গৈছোঁ ৰাজস্থান গৈছে পল্লৱ ৰাভাই তাৰপিছত আৰু আমি এক্সিবিশ্যনবিলাকত মণিৰাম দেৱান খানাপাৰা গুৱাহাটী বহুত জেগাত গৈছোঁ তো আৰু ফেষ্টিভেলবিলাকত এইবিলাকত বহুতখিনি বিক্ৰী কৰিছোঁ ভালে লাগিছে জুৱেলাৰীৰ ইনকামটো কৰি ধৰ আমাৰ আগতে একো কাম নাছিলে মানে গাঁৱলীয়া মানুহতো একো মানে আমাৰ চৰকাৰী চাকৰি নাই বা একো হেৰি নাই খেতি কৰি খাওঁ এনেকুৱা মহিলাখিনিৰ কাৰণে মানে এইটো কাম দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ দিছোঁ শিকি কিনে ভাল লাগিছে বহুতখিনি নাজানা কামখিনি জনা হৈছোঁ ইনকাম বহুতখিনি হৈ আছে ল'ৰা ছোৱালীকেইটাক পঢ়াই শিকাই কেনে মানে টিউশ্যন দিবা কাৰণেও তেওঁ হাজিৰা মাজিৰা কৰিব যাব লগা হোৱা নাই আৰু তাৰ পৰা উপাৰ্জন কৰি কিনে ল'ৰা ছোৱালীকেইটাক টিউশ্যন দি আছোঁ স্কুলত কলম বহী বা কিতাপখিনি কিনি দি আছোঁ কিছুমান মহিলা এনে তাৰমানে কিছুমানে বাচন বৰ্তন বা কিবা কিনি ঘৰতে এনে কাম বন কৰি থাকে সেইবিলাকো আমাৰ লগত শিকিবা আমাৰ লগত একেলগে বস্তু বনাবা পাৰিবি বেচিবা আমি জিংকি বস্তু বেচিছোঁ তহঁতেও বস্তু বিকিবা পাৰিবি বুলি কিনে মাতো আৰু নিজে স্বাৱলম্বী হ'ব পাৰিছোঁ কোনোবাই যদি বা আগবাঢ়ি আহে কোনোবাই যদি শিকিব বিচাৰে
এতে একো খৰচ নাই, গোটেই গছৰ গুটি, গছৰ বা বেত এইবোৰ কিনিব নালাগে, খালি বাকী আঠা বা কিবা বেলেগ কিবা টাৰ্চেল গোটেইখিনি কিনিব লগা হয়, এচখিনি কিনিব লগা হয়, বাকী ঘৰৰে চব বস্তু এইটো কৰিব পাৰিলে নিজৰে এইটো বহুত স্বাৱলম্বী হ'ব পাৰিব আৰু। এইটো কামটো কৰাৰ কাৰণে অলপ ইচ্ছাও আছিল, তাৰপিছত মই সিমান টাইমো দিব নোৱাৰোঁ। যিবিলাক নিবনুৱা মহিলা ল'ৰা ছোৱালীও কৰিব পাৰে, ইয়াতে ল'ৰা বুলি কথা নাই, যাৰ ইচ্ছা আছে সেই নিজে আহিব পাৰে, শিকিব পাৰে। আৰু এইটো কামটো বহুত ভাল, মানে বাহিৰা মানুহখিনিয়ে এই বাঁহৰ বস্তুবিলাক বহুত পচন্দ কৰে, আৰু কিন্তু মাৰ্কেটটো পোৱা নাই, এতিয়া লাহেকৈ পাবই। মানুহ বহুতখিনি ইতিমধ্যে গম পাইছে ইয়াতে जुपंगबाड़ी गांव के महिलाएं इस वक्त बेम्बू की क्राफ्ट बना रही है, बेम्बू की ज्वेलरी बना रही है, ताकि उनको कुछ पैसा मिल जाए और उसका घर गुजारा चल जाए। और ये प्रशिक्षण पल्लव प्रभा के जरिए वो लोग सीख रहे हैं। मैं कामरूप वेस्ट से जुपंगबाड़ी गांव से नकुल चंद्र राभा, हॉर्नबिल टीवी।